গাইস ওয়েলকাম টু মাই নিউ ব্লগ আপনারা জানালো থাক থাক তো গাইস টাইম এটা মোটামুটি 7:30 আর গাইস ঠিক মনে ভাই গেল আর মূল্য করছে পার্থ কেন হ্যাঁ So, what's good মেরে থাকে সুকুন মেরি মেরিছো আরে বাকি সবার হিমন্ত কেন হ্যাঁ বড়িয়া হ্যাঁ এই সাইকেল লাই গেছে আর বাকি গাইস তো আলহামদুলিল্লাহ টাইটেল চা ঘমে বেশি আজি ভিতর কি হবে যাই আছে তো গাইস নাইট ক্যাম্পিং আর গাইস মোক কথা চলি কছি তো নাইট ক্যাম্পিং করবি আর দুটা চলি করবি তো যদি দম আছে তো গাইস মোক দমক যদি কথা কছি আর বেয়া পনা দিয়ে গাইস কমেন্ট করাই কিন্তু সেই কারণে মই চ্যানেল লইলো কিন্তু আমি দুটা চলি নকৰো আমি 7টা চলি কৰিম বাকি পার্থ yes হ্যাঁ আবার কি মন্ত তো গাইস আমি 7টা কৰিম নাকি গাইস দুটা চলি নৰা দে হে ইংলিশ নাজনো তথাপিও yes to মাইছো আৰু ইংলিশ নাজনো yes to মাইছো yes to জানো না yes মানে হৈ বল আর গাইস মোক তো নাজানে মোর কোনো জাতি নাই মোর কোনো ধর্ম নাই মই মুক্ত সেই কাৰণে মই এক নম্বৰ কিটা বাকি আছে পথাৰ আৰু বাকি হালমাত দিছি এতে হ'ব তাৰ মানে থৈনিয়া দিব বা বেয়াত দিব তাৰমানে পাৰ্থ হতৰো দিব মানে আমাৰো দিব বুলি ভাবছে নেকি আমাৰ নেদে আমাৰ মাটি চিটি নাই আমাৰ যেখনি তাৰমানে ঘৰটো আছে হেখনিয়ে আৰু আছিলে এবাগে আমাৰ আছে বিদ্যা শপত খাই গৈছো ভগৱান কথা মাই গৈছো এবাগে তাৰমানে এই বহুত বছৰ আটা দিনতে মানে একদম বন্ধাত থৈ গৈছে আৰু এই নিয়াৰৰ পানী নেকি হে নিয়াৰৰ পানী নেকি এটা এতিয়াতো বৰষুণ দিয়া নাই নিয়াৰৰ বাপৰে নহয় নিয়াৰৰ এই কলপাতৰ পৰা পানী বসি পৰি কিনি আছে এই কলপাত আছে চাচোন এই কলপাত চা এই কলপাত আছে কলপাতৰ পৰা পানী বসি যেনি হ'ব পাৰে সৰ নাই একচুৱেলি গাইছ কোনো সৰ নাই সেইটোৱে কি ক'বা নো হিমন্ত তই বাকী সেইবাগে কলা হয় এবাগে আহিলো হিমন্ত কি ক'বা পাগলা জাবৰাটোক কি কয় এইটো এইখিনি নিয়াৰ বুলি কৈছে তাকে গোবৰে মাৰো নেকি দুই মিলি আল গোবৰে মাৰি গাইছ কাপোৰ চাপোৰ পিন্ধি কিনে আহি পালো ইংলিছ ব্লগৰ ঘৰ আৰু এইবাগে চাব পৰা জোতা আছে আৰু এইটো লগাই দিছোঁ তেতিয়া মানে জেকেটটো লগাই দিছোঁ বাকী হে কি কেইটামানত হ'ব অলপ দেৰিকে অলপ কামখিনি কৰি লওঁ ঠিক ঠিক তোৰ ভিডিঅ'টো মই চালোঁ এতিয়া বাবা নাই সেই বিষয়ে ক'ব নালাগে নকওঁ শিকলেন পাৰি গ'ল তোৰ পাৰ্চনেল কথা কোনে কি শিকলে মই নোলাওঁ সেইটো মই ওলাব নিবিচাৰোঁ দেই কাৰণ তাৰ প্ৰব্লেমটো কিবা কাৰণে বনাইছে নাখিয়ে গাইছ কেছ আন্ধাৰো হৈ গ'ল আৰু গাইছ মই এতিয়া আছোঁ ই ৰিক্সাত মানে কেছটো কি কেম চেম আমাৰ যাতে নাই সেইকাৰণে ই ৰিক্সাৰ ভিতৰত মানে গোটাই মাৰি ল'ম মাৰিলে তাতে ভিতৰতে থাকিম মানে কেছটো কি ৰাকেশ যে কেমটোৰ কথা সুধিছিলোঁ মানে হৰছি কেমটো নিহিত আছি এই কেমো চোৰ কৰি গাইছ আৰু মোৰ লগত আছে এতিয়া পাৰ্থ কেনে হে আজি ফালাই দিম কি আহে কি নাই আমি আজি দেখি দিম চাই থাকক পুৰা লাষ্ট টাইম মোক লাগিন ইয়াৰ ভিডিঅ' মানে এটা এতিয়া মানে ভিডিঅ' এটা বনাইছি সেই ভিডিঅ'টো মানে আমাৰ সৰু ছোৱালীক ভাত খুৱাব পাৰি সৰুহঁতক ভাত খুৱাব পাৰিম সেই তাৰ ভিডিঅ' দেখে হিমন্ত কেনাই হে কেনাই ভাল আৰু গাইছ মোৰ এটা বদ্ধ খং উঠছি টচ মাৰা আৰু গাইছ মোৰ এটা বদ্ধ খং উঠছি কি খং জানে না ইংলিছ ভাগৰ মোক কি কৈছে না সি মাংস আছে মাংস 1 কেজি আনিম লগতে বোলে পথাৰ মাংসটো পথাৰ তাৰপিছত ব্ৰইলাৰ মাংস তাৰপিছত এবাকে চুপ থাকিব ব্ৰইলাৰ তাৰপিছত এবাকে পথাৰ ডিমীয়া পনীৰ চুপ থাকিব এতিয়া কি আনিছে না পনীৰ নাই জিতি বকা যায় শুনচোন তই যি মোক যি কৈছে বোলে হেৰি ভাত খোৱা যাব মানুহ মাহে কেতিয়া ভিডিঅ' চাই জানো না যেতিয়া মানুহ মাহে যে ভাত খাবাক নাই ৰেডি কৰে সৰু ছোৱালী ভাত খাবাক নাই নি তেতিয়া মোবাইলটো দিয়ে নে ভাত খাৱাৰ টাইমতে সিনকে ভাত দিছে চাই গম পালি ভাত খাব গেলি সেই এটা হেৰি চান্স হৈ দে এই ৰিক্সা না আৰু এইটোও নাই মই কিন্তু বেয়া পোৱা নাই কাৰণ কি জানা না আমাৰ আহুজ লাগি আছে মই মাংস খাব নোৱাৰোঁ গাইছ জ্বালাটো কিন্তু পাৰ্থ আৰু হিমন্তই পালাক 20 টকা আহিছে দেখোন কি 20 টকা আহিছে 20 টকা নহয় যেইটিকি কি নাম ৰ'ব আৰু গাইছ টাইম এতিয়া মোটামুটি 10:30 মান হয়ে নে এই হাম দে চাহ বহা গেছি মানে কেছটো কি ভিডিঅ' কিয় কৰা নাছিল জানা না এই যে কুকুৰ আছে ইংলিছে খানা তাৰপিছত ফোনটো ৰিচিভ কৰা নাই বাগাত দিছি 1 ঘণ্টি মাৰি লৈছি সি কৈছে না সেই নহয় খানা নহয় নাইট কেম্পিং নহয় এই ঘৰে ঘৰে যায় নাকটো ডাঙাই আছে দেখোন তোৰ কি মানে কিবা নাকটো ইংকি যাই আছে মানে সি কৈ আছে নহয় নাইট কেম্পিং মাথা গৰম উঠি গৈছ মই তাৰপিছত পাৰ্থই এক কাটলে ঠাণ্ডা পানী ঢালি দিছি তেতিয়া ঠাণ্ডা আছে তো গাইছ মাথালিৰ ওপৰত আহি গ'লো আমি মানে মই একলাই নাই আছে আগত মানে মই এতিয়া এবাগে ওলাইছোঁ অলপ মানে একলাকে দেখছে এইগিলা জংঘল আছে মানে এইটো মানে কেছটো কি মানে ভিডিঅ'টো ভাল হ'ব যাই আছে এতিয়া টাইম মোটামুটি 11টামান বাজে মানে খানাটো নকৈছোৱে খানাকে নহ'ল বাকী যাওঁ আছে ন তাকাই গেলি ভয়ো লাগে গাইছ একলা ইংলিছ কি হে আমি অলপ এডভেঞ্চাৰ কৰি আছোঁ এই চাহ খাম এতিয়া এই ভয়ানক পৰিৱেশৰ মাজত এটা ৰুটি দি চাহ খাম অলপ বেলেগ অলপ ফিলিং আহিব সেই ন কি চালি যিখন মানে অলপ ভয় লাগি আছে মইতো বুকু থপথপে বাকী এতিয়া এবাকে 3টা কাপ লাগি গৈছে আৰু এবাকে 3টা ৰুটি মানে কেছটো কি তই ভাবি ইয়াতে কি কৰিছে এটা নাইট কেম্পিঙো নাই ই ৰিক্সাত যি মানে কেছটো কি শুক্ৰবাৰে এটা বম তাৰমানে শুক্ৰবাৰে এটা বম আহি আছে ভিডিঅ' তাৰমানে কি এই নাইট কেম্পিঙৰে বম ভিডিঅ' আহি আছে মানে দোকানখিনি গ'লো শুক্ৰবাৰে ৰাতি শনিবাৰে 11:30 মানত পাবি তহঁতে ভগৱান কচম আহি কৈছোঁ মজা ভিডিঅ' হ'ব বাকী এই শুক্ৰবাৰে কাহিনীটো কৈ দি
শুক্ৰবাৰে মানে নদী পাৰৰ মাজত খানা হ'ব একদম জংঘলৰ মাজত শ্মশানৰ মাজত আমি খানাটো খাম এডভেঞ্চাৰ কৰি খানাটো খোৱা যাব আৰু এডভেঞ্চাৰ কৰা যাব আমাৰ এই তাৰমানে এটা ঋতুদা বুলি চলি আছে গুৱাহাটীত থাকে সি কৈছিল মই মাংসটো দিম স্পনচাৰ কৰিব এই গেছ তেতিয়া গেলে আমাৰ আউচটো খতম হ'ব কি হিমন্ত তুমি চাহটো বাকলে কেনাই এই টাইমটো কিমান হৈছে কৈ দিয়া 12:45 নেকি বাকী 12:45 চাহটো খাই লওঁ ইংলিছ ব্লগাৰ টাইমটো মতে দি ঠিকে আছে ন সেই গাইছ একলা আইছোঁ বাকী এই মা কচম খাই গৈছোঁ এন্ধে হিমন্ত আৰু পাৰ্থ এটা ৰুটি দিছি ইংলিছ ব্লগাৰে মোক এটা ভাগে খাবা দিছি এই মা কচম ৰাত কেনাই মোৰ ভোক লাগিছে কেনাই ন এই শুক্ৰবাৰে হিমন্ত আৰু ই নবহ পাৰে ডাইৰেক্ট কৈ দিছোঁ এই কথাৰ লাইন আৰু যি কৈ ভয় লাগছি বোলে এটা বোলে ভুতলিব ক'বাত সেই এন্ধৰ কথাৰ লাইন শুক্ৰবাৰে কেনচেল তহঁতে এখনি দিছে নেকি দিবা দিছোঁ দি শুনি তাতে পাৰ্থ লিগেলকে কৈছোঁ তোক এক্টিং কৰিব দিয়া নাই ভিডিঅ'ত মই এক্টিং কৰিব দিয়া নাই এখন নাই ন হিমন্ত নিচি তিন হেন হিমন্ত এখন দিলে মই এখন দিলে দিবি নে হিমন্ত ডাইৰেক্ট কৈছোঁ দিবি নে এখন দে সমান নাখাওঁ দে আৰু ভাই শুনা নাখাওঁ দে গাইছ আকৌ কাৰ কেইখন আছে আছে দে গন তোৰ বেছি আছে 1 2 3 4 5 6 7 8 9 10 খান আছে তোমাৰ তোমাৰ মোৰ হেন তোমাতকে কমে 1 2 ইংলিছ ব্লগাৰে নাখো নেকি হা আনা হা তাৰ আগত আহিব গেলি ৰিক্সাৰ বাকী তই ভিডিঅ'টো বনাইছিলি কিবা ডিলিট কৰিব লগা হৈ গ'ল সেইগিলা কাহিনী মই নিলো নেকি সেইবিলাক ক'ব নালাগে মই এটা কথা কওঁ কি মই কাৰোবাক লৈছোঁ চেলেঞ্জ হিচাপে লৈছোঁ সেনেক মই এতিয়া ডাইৰেক্ট ইনচাল্ট দিলে অলপ বেয়া হয় না এতিয়া কাৰ হাতে কামাই দিম মই সেনেকৈ ওপৰত যায় দেশ সমাক দিম সেইটো টাৰ্গেট এতিয়া তুই এবাৰ চাহটো খাই ল চেলেঞ্জ এইটো একদিন সেন্দতকৈ ওপৰত যায় দেশ সমাই ঠিক 1 বছৰৰ ভিতৰত ঠিক তো বাকী মই চাহটো খাই লওঁতে গাইছ আৰু গাইছ এই চাহ আহিছেচোন এই লাল চাহ এই 12:50 এই লাল চাহ খাই আছোঁ ভাত খাব লাগছিল মানে কেছটো কি এই আমাৰ সেনা হানে হৈছে দে বাকী এই আন্ধাৰ দি গৈছে আগত দেখিছে এই ধুনীয়া আন্ধাৰ আকৌ দেখাই নাপায় বোধহয় আন্ধাৰ এতিয়া আন্ধাৰৰ মাজত আছোঁ এই মা কৈছে এনে ভয় ফিলটো হৈছে কাৰণ এই ৰাতি মানুহ বাগাত দে আৰু স্কুলটো আজি নাই এই দে গাইছ মানে আকলাই আহিছে মোক কিমান ধৰো মুখত মই ডাইৰেক্ট ক'লো অপেন গৈছোঁ অপেন গেমেৰে কৈছোঁ এই ৰাইচ কি খাইছোঁ খাই ল'ম ভুল আকৌ তই সেইবিলাক মোটামুটি নিকিনি চলি 1 2 3 4 5 মই এখন আছোঁ দুখন মই মাত্ৰ 3 খাম চাহ আছে নে আছে আছে নেকি আছে নে বাৰু আছে এটা কওঁ সিমান্ত বুলিছে সিমান্ত হেনে মাত্ৰ চাহৰ ভিলটো মজা লাগছে এতিয়া ভিডিঅ' বনাব কেনে বা টুপি চুপি মাৰি চালে কেনে মানে কি ভিডিঅ' বনাই সেই ভাবিছোঁ তোৰ মোবাইলটা কিনবি আইফোন এটা কিনবি বাবু ভিডিঅ' মোবাইল বহুত প্ৰব্লেম সেইকাৰণে মই অলপ ভিডিঅ' ৰাতি বনাওঁতে বিশেষকৈ মোৰ প্ৰব্লেম আহি যায় এতিয়া অলপ চাওঁ আৰু কি বনাওঁ এতিয়া কিবা এটা ভিডিঅ' বনাব চেষ্টা কৰিম ফ্লাক্স মাত থাকিবি মোক খালি বাকী পাৰ্থ তুমি ভাল ভিডিঅ' বনাবা না ধামাকাই বহুত ৰাতিখনত নাই কেম্পিং কৰিব আহিছোঁ আৰু নেক্সট কি কেনেকৈ ব্লগ আহিব আপোনালোকে নিশ্চয় চাগে গমেই পাব ভিডিঅ' চাই থাকে যদি আৰু পুৰা ঠিক মৰম দিব বুলি আশা ৰাখিল আৰু তো বাকী আৰু ইউটিউব চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিয়ে ৰাখিব চাই কিনে চাবি যদি বেয়া ভিডিঅ' বনাই মোৰ এইটো ভিডিঅ' চাই কিনে ছাবস্ক্ৰাইব কৰিব যাবি তাৰ ভিডিঅ' চাবা যাবি মানে চেক কৰিবি যদি ভাল ভিডিঅ' বনাই এই দেখছে এইগিলা কি খালৱাই ৰুটি সেইকাৰণে তোক বেছি দিয়া নাছিলোঁ এইগিলা সেই কথাৰ লাইন মানিব তাৰ ভিডিঅ' ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবি বেয়া লাগিলে আনছাবস্ক্ৰাইব মাৰিবি মানে নাচবি তাৰ ভিডিঅ' যদি বেয়া পা যদি ভাল পা চাবি মোৰ কিনো কম না কি গাইছ হে ইংলিছ তই ক্লিপ পাছত ল'বি নহয় বিদ্যা Right now it's getting very scary because we are getting to hear all sorts of sound right now. You know, scary sounds are coming from the jungle. I don't know what is there. Damn, it's really very scary. Hey guys, মই বিদ্যা মই সঁচা কথা কৈছোঁ মা কচম এইটো কি মই এইটো কি দিছোঁ মা কচম এইটো কোনো মিউজিক নহয় একো নহয় এইটো তাৰ লাইভ দেখুৱাইছোঁ আৱাজ এই গাইছ মই বিদ্যা সঁচা কথা কৈছোঁ এতিয়া মই ৰিয়েল টাইমটো কৈ দিওঁ টাইম মোটামুটি 1:05 মানে হ'ল এতিয়া গাইছ গোটেইকেইটা বাগাত দিওঁ দিবি নে বাগাত বাগাত দিবা খুজিছোঁ ৰ কিন্তু ফুৰিব লাগে যিহেতু চাউণ্ড আহি আছে দিব পৰা নাই ৰ মানে কেছটো কি এতিয়া মানে নাই কেমটো নাই তোক ৰাখিছোঁ যি খৰচি মানে কেছটো কি তাৰো বস্তুৰ কেনাহান কোনোবা লৈ গৈছে বোধ সিনো কি কৰিব সেনাহান কেছ হয়নে তো খৰচি ই আনিব গৈছিলে গাইছ তাৰমানে কেমটো থাকিলে যে ৰাতি
এটাৰ ওপৰত এটা বাগাত দি থাকিব পাৰি গাইছ খান্তা জেংকে কিন্তু শাক পাচলি ইমান এটা হেৰি নাই কিন্তু গাইছ যি এই ই ৰিক্সাৰ ভিতৰত এই মাথা উলিয়াই দিব গোটেই খেল চেল আহি গাইছ আপোনালোকে নিশ্চয় আৱাজটো শুনিলেকে এই গাইছ ভগৱান কসম কেদাৰনাথৰ শপত খাই গৈছোঁ মই ৰাম মন্দিৰ য'ত এই বিশ্বকৰ্মা এই বিশ্বকৰ্মাৰ শপত খাই গৈছোঁ এইটো কোনো এডিট ভিডিঅ' নহয় বা কোনো তাৰমানে মিউজিক বেকগ্ৰাউণ্ড মিউজিক লগা নাই এই ইংলিছো গেছি টাইম দেখিছে না এই 2 বজাত এই ইয়াৰ খেঁচামিৰ কাৰণে মই নাইট কেম্পিং কৰিব তাৰমানে সেয়ে গাইছ সেই মাক কচম খাইছোঁ যি ভয় লাগছে গাৰ লোম হেৰি উঠছে গাইছ এতিয়া দেখিছে না এই গাইছ ইয়াতে থকা আমাৰ ছেফ নহ'ব কি দিলোঁ এই কি যায় কি কবি ডাইৰেক্ট যাব লাগে বহুত চবেই কৈছে এই গাইছ মই কেইটামান কথা কমাই কি জানা না যে আছে প্ৰমাণ পালোঁ দে চবেই কৈ এই গাইছ মোৰ লাইফটো ইমান জালাত দিব নোৱাৰা কাৰণ ইমান বয়স হোৱা নাই ৰাকেশ দা বা বেতাল দাহঁতে কৰে কিন্তু বহুত মানুহ থাকে ডাঙৰ মানুহ কিন্তু আমাৰ এটা নৰা দে গাইছ কিনো কৰিমে সেই গাইছ ৰখাই এই কিবা আৱাজ শুনিছে নেকি এতিয়া কিবা মাত্ৰ ময়ো শুনিছোঁ কিন্তু একদম এই বলা এই ৰিলকে কৈছোঁ কিবা শুনিছে না এই গাইছ নৰাতে কোন পাই দেখাত বা সেই গাইছ মাক কচম খাই গৈছোঁ মই আগত বহিম না এই বিদ্যা ডাইৰেক্ট মই চবটো চালোঁ এই কি গৈছে এখন মানে কি মই নিজে ধৰিব পৰা নাই তো গাইছ এই ভিডিঅ'ত ভয় লাগছি মোৰ এতিয়া কি কৰোঁ কি নকৰোঁ লাগছি আৰু চবেই কৈ থাকে নাইট কেম্পিং সহজ সেই নাইট কেম্পিং সহজ ঘৰত বহি কমেণ্ট কৰাটো সহজ গাইছ কিন্তু ৰাতিত যি কৰিলি এই কিনো আছোঁ এতিয়া তচমা মই কেনে লাগছে ডাইৰেক্ট কবাৰ আছ পৰিৱেশ বহুত যাব লাগে এই গাইছ এতিয়া ভয় লাগছে ঘৰত মায়েও ফোন মাৰছি এই গাইছ যাওঁতে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কেনেকৈ যদি নেক্সট লগ পাম জয় আহক তো গাইছ ইনষ্টাগ্ৰামত লগ ভাই বুলি দিছে লগ ভাই 0 বুলি দিছে ফ'ল' কৰ আৰু তাতে বঢ়িয়া ভিডিঅ' দিছোঁ এই দে গাইছ শুভৰাত্ৰি